মই বুলি নহয়, গোটেই অসমবাসী উজনিৰ যিটো পৰিৱেশ, বানপানী, শিৱসাগৰ হওক বা নাজিৰা হওক বা আমাৰ তিয়ক হওক, যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকেই হওক, মই নিজে গৈ পেলাই তেওঁলোকক লগ পালোঁ। সেইটো মৰ্মান্তিক এটা পৰিৱেশ। সিহঁতেও মই এনেকুৱা পৰিৱেশ আগতে দেখা নাই। তেওঁলোকৰ মাজত অকণমান হ'লেও মাত এষাৰ দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। সামান্য মোৰ সাধ্য অনুযায়ী অকণ সাহাৰ্য তেওঁলোকক আগবঢ়াইছিলোঁ। সেইখিনিয়ে যথেষ্ট নহয়। মই সকলোকে অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো আগবাঢ়ি আহিছে, আহি তেওঁলোকক মাত এষাৰ দিয়ক। তেওঁলোকৰ এইটো সময়ত তেওঁলোকক এই দুখৰ সময়ত তেওঁলোকক মাত এষাৰ নিতান্তই প্ৰয়োজন। সকলোৱে আহক, আহি তেওঁলোকক সহায়ৰ হাত আগবঢ়াওক, সেইটো মই কামনা কৰিম। তাৰ মাজত আজি ভাগ্যদেৱী থিয়েটাৰ আজিৰ পৰা আৰম্ভ, শুভাৰম্ভ, নাট্যাৰম্ভ, মানে আখৰা আৰম্ভ। আৰু এই থিয়েটাৰখনৰ লগত মোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। 3টা বছৰ পাৰ কৰিছোঁ এইখন থিয়েটাৰৰ লগত। আৰু সুবোধ মজুমদাৰে হওক বা তেওঁৰ দেউতাকে হওক, এই ভ্ৰাম্যমাণ থিয়েটাৰ বুলি ক'লে জেনেৰেলি ভাগ্যদেৱীৰ এটা নিজস্ব বৈশিষ্ট্য আছে, নিজস্ব এটা পৰিৱেশৰ মাজত এই থিয়েটাৰখন আমি 3টা বছৰ পাৰ কৰিছোঁ। শুভেচ্ছা থাকিল 26-27 বৰ্ষত তেওঁলোকে নতুন ধৰণে আকৌ ভাগ্যদেৱী থিয়েটাৰ দৰ্শকৰ মাজলৈ যাব ওলাইছে। খুব ভাল কথা। মই এটা কথা কওঁ, থিয়েটাৰ বুলি ক'লে কোহিনুৰ, আবাহন, সেইটো সময়ৰ কথা কৈ আছোঁ। ভাগ্যদেৱী, আমাৰ হেঙুল, শংকৰদেৱ, তেনেকৈ প্ৰায় 4-5খনমান থিয়েটাৰ কথাই আমি ক'ব লাগিব। আৰু যিটো সময়ত মই আহিছোঁ 3টা বছৰ চুৰেণ চুৰৰ পুতেকৰ পৰা আৰম্ভ কৰি বহুতকেইখন নাটক কৰিছিলোঁ। অভিজিত ভট্টাচাৰ্যই হওক বা আমি এই পৰিৱেশটো মনত পৰিছে। আৰু এটা ভাল লাগিছে, যিটো সোমাই আহি এটা পজিটিভ এটা পৰিৱেশ এটা দেখিছোঁ। আৰু নিশ্চয় ভাল হ'ব। ভগৱানে নটৰাজে আশীৰ্বাদ দিব। ভাল ভাল নাটক দৰ্শকক উপহাৰ দিবলৈ চেষ্টা কৰিছে সুবোধ মজুমদাৰে। তেওঁৰ 2জন পুত্ৰই, ল'ৰাই তেওঁ এইটো আগভাগ লৈছে। এইটো খুব ভাল কথা। নতুন চিন্তাৰে, নতুন ধৰণে ভাগ্যদেৱী থিয়েটাৰ দৰ্শক মাজলৈ আহিব আৰু দৰ্শকে চাওক। ভাগ্যদেৱীক আগৰ দৰে মৰম কৰি তেওঁলোকক এটা স্থানত বহাব, সেইটো মোৰ আশা। আৰু মোৰ নিজৰ ফালৰ পৰা শুভেচ্ছা থাকিল। নাতিহাতীৰ যি অভূতপূৰ্ব সঁহাৰি, তাৰপিছত আপুনি পুনৰ ভ্ৰাম্যমাণলৈ প্ৰত্যাৱৰ্তন হ'ব, গোটেই বিষয়টো অকণমান জনাই দিয়ক। ককাদেউতা নাতিহাতী, আচলতে এই ছবিখন মোক যদি সোধা হয় যে মই প্ৰথম ককাদেউতা নাতিহাতী চাই পেলাই নিপন গোস্বামীহঁতৰ অভিনয় চাই চিনেমাত অভিনয় কৰিব মন গৈছিল। একো নাজানো, কিন্তু অভিনয় কৰিবলৈ মনত এটা মনটো জাগিছিল। আৰু সেয়ে ককাদেউতা নাতিহাতী দৰ্শকে বিপুল সঁহাৰি জনাইছে, চুপাচুপিক সঁহাৰি যথেষ্ট জনাইছে। আৰু তাৰপিছত 27ত যিহেতু যতীন বৰাৰ প্ৰথম চইচটো হৈছে মঞ্চ অভিনয়টো, য'ত মই অভিনয় অৱা ককা আৰম্ভ কৰিছিলোঁ। আৰু সেইকাৰণে 27 বৰ্ষত মই আকৌ ভ্ৰাম্যমাণ থিয়েটাৰলৈ আহিম দৰ্শকক। সেইটো 27 বৰ্ষত আপোনালোকক নতুন ধৰণে, নতুন চিন্তাৰে কিবা নাটক দিবৰ কাৰণে চেষ্টা কৰিম। কেৱল আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। আশীৰ্বাদ কৰিব যাতে 27-28 বৰ্ষতো আপোনালোকে যাতে ভাল ভাল নাটক উপহাৰ দিব পাৰোঁ। ধন্যবাদ। আশা নাই, মই কিমান আনন্দিত আজিৰ এই দিনটো। এনে এটা দিন আহিব বুলি মই সপোনতো ভবা নাছিলোঁ। 57টা বছৰ ভ্ৰাম্যমাণ থিয়েটাৰ এই অতিক্ৰম কৰা থিয়েটাৰ হ'ল যিটো থিয়েটাৰ